দীপানিতা এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ লৈ আহিছো। বিহুৰ পূৰ্বে এইবাৰ দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ মন্তব্য কৰিছে। লাখপতি বাইদেউসকলক লৈ বৃহৎ মন্তব্য। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে লাখপতি বাইদেউৰ ধন ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব। চৰকাৰে ইতিমধ্যে প্ৰস্তুত কৰিছে তালিকা কোন কোন বঞ্চিত হ'ব এই আঁচনিৰ পৰা। যেহেতু ৰাজ্য চৰকাৰৰ হাতত এই তালিকা আহি পৰিছে মহিলাসকলৰ 30 লাখ মহিলাই আসলতে লাখপতি বাইদেউ আঁচনিৰ ধন লাভ কৰিব। এই তালিকাৰ পৰা কোন কোন মহিলা বাদ পৰিব, কোন কোন বঞ্চিত হ'ব এই আঁচনিৰ পৰা চৰকাৰে যেহেতু তালিকা প্ৰস্তুত কৰিছে, এই মুহূৰ্তত বিস্তৃত তথ্য আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এটা অত্যন্ত জৰুৰী খবৰ, বিহুৰ আগে আগে লাখপতি বাইদেৱে পাব চৰকাৰী ধন। চৰকাৰৰ ধন লাভ কৰিব বিহুৰ আগে আগে 30 লাখ মহিলাৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰস্তুত কৰা হৈছে তালিকা। প্ৰথম পৰ্যায়ত 27 লাখ মহিলাই লাভ কৰিব লাখপতি আঁচনিৰ ধন। চৰকাৰে প্ৰস্তুত কৰা তালিকাৰ পৰা বঞ্চিত হ'ব একাংশ মহিলা। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত জনাই আছো। মন্ত্ৰী বিধায়কৰ পৰিয়াল বঞ্চিত হ'ব এই লাখপতি বাইদেউ আঁচনিৰ পৰা। মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ যি সদস্যও নাপাব এই আঁচনিৰ ধন। দুটাতকৈ অধিক সন্তান থকা মহিলাই লাখপতি আঁচনিৰ ধন লাভ নকৰিব। ৰাজহ কৰ্তৃত্বৰ বিষয়াৰ পৰিয়ালেও লাভ নকৰে এই আঁচনিৰ ধন। আমি জনাই আছো সুৰাৰ লাইসেন্স ব্যৱসায়িক ভিত্তিত বাহন থকা পৰিয়ালেও এই আঁচনিৰ ধন লাভ নকৰিব। ৰাজহ আয়কৰ পৰিশোধ কৰা পৰিয়ালৰ মহিলায়ো বঞ্চিত হ'ব এই আঁচনিৰ পৰা। এই মহিলাসকলে এই আঁচনিৰ ধন লাভ নকৰিব। চূড়ান্ত তালিকা প্ৰকাশৰ পাছতে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে মহিলাসকলৰ একাউণ্টত পোনে পোনে এই আঁচনিৰ ধন প্ৰেৰণ কৰা হ'ব বুলি ইতিমধ্যে জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তিনিটাকৈ কিস্তিত এই আঁচনিৰ ধন সোমাব মহিলাসকলৰ একাউণ্টত। প্ৰথম কিস্তিত মহিলাসকলে লাভ কৰিব 10,000কৈ টকা। 10,000 টকা পাব প্ৰথম কিস্তিত। লাখপতি বাইদেৱে তিনিটা কিস্তিত লাভ কৰিব 1 লাখৰো অধিক ধন। এপ্ৰিলত বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব লাখপতি বাইদেউ আঁচনিৰ ধন প্ৰদানৰ প্ৰক্ৰিয়া। বিহালীত প্ৰথমে প্ৰদান কৰা হ'ব এই আঁচনিৰ ধন আৰু বহাগ বিহুৰ আগে আগে লাখপতি বাইদেৱে পাব চৰকাৰী ধন। আৰু এই ধন আচলতে কোন মহিলাই লাভ কৰিব, চৰকাৰে যিহেতু তালিকা প্ৰস্তুত কৰিছে কোন কোন বঞ্চিত হ'ব এই আঁচনিৰ পৰা। প্ৰথম পৰ্যায়ত 27 লাখ মহিলাই লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন। চৰকাৰে প্ৰস্তুত কৰা তালিকাৰ পৰা একাংশ মহিলা বঞ্চিত হ'ব। আমি জনাইছো মন্ত্ৰী বিধায়কৰ পৰিয়াল বঞ্চিত হ'ব এই আঁচনিৰ পৰা। দুটাতকৈ অধিক সন্তান থকা মহিলাই নাপায় এই আঁচনিৰ ধন। ৰাজহ কৰ্তৃত্বৰ বিষয়াৰ পৰিয়ালেও লাভ নকৰে এই আঁচনিৰ ধন। সুৰাৰ লাইসেন্স ব্যৱসায়িক ভিত্তিক বাহন থকা পৰিয়ালেও এই আঁচনিৰ ধন নাপায়। ৰাজহ আয়কৰ পৰিশোধ কৰা পৰিয়ালৰ মহিলাও বঞ্চিত হ'ব এই আঁচনিৰ পৰা। চূড়ান্ত তালিকা প্ৰকাশৰ পাছতেই আচলতে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে মহিলাৰ একাউণ্টত এই ধনৰাশি সোমাব। মন্তব্য আছে যিহেতু আজি এক কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল, গুৰুত্বপূৰ্ণ বৈঠক। কেবিনেট বৈঠকৰ অন্তত মৰিগাঁৱত কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি বৃহৎ ঘোষণা কৰিছে। ৰাজ্যৰ লাখ লাখ মহিলাক লৈ এক বিশেষ যে আঁচনি ঘোষণা কৰিছিল লাখপতি বাইদেউ, এই মহা লাখপতি বাইদেউ আঁচনিক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল মন্তব্য শুনোৱা হওক। যিসকল মন্ত্ৰী বিধায়ক প্ৰাক্তন বিধায়কৰ পৰিয়াল তেওঁলোকে এই আঁচনিখনৰ সুবিধা নাপাব। দ্বিতীয়তে যিসকল ৰাজহ কৰ্তৃত্ব বিষয়া গেজেটেড ক্লাছ 1 and ক্লাছ 2 অফিচাৰ তেওঁলোকৰ পৰিয়ালেও এই আঁচনিৰ সুবিধা নাপাব। যিসকলৰ আমাৰ মদৰ দোকানৰ লাইসেন্স আছে, যিসকলৰ ঘৰত ব্যৱসায়িক ভিত্তিত ট্ৰাক্স আছে, জেচিবি আছে, বা যিসকলে আয়কৰ পৰিশোধ কৰে তেনেকুৱা লোকেও বা তেনেকুৱা আই মাতৃয়েও এই আঁচনিখনৰ সুবিধা নাপাব। আৰু যিসকল আই মাতৃ মহালাখপতি হৈছে তেওঁলোকক আমি এখন সুকীয়াকৈ আঁচনি দিম। যিহেতু অলৰেডি তেওঁলোকে বেংকৰ পৰা লাখ টকা লোনেই ল'লে, গতিকে 10,000 টকা লোৱাত ইয়াৰ প্ৰয়োজন নাই। আমাৰ ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলক আমি 4 লানি চাৰ্ভে কৰাৰ পিছত, কাৰোবাৰ 3টা সন্তানত আছে নে তাতকৈ বেছি আছে, বিভিন্ন চাৰ্ভে কৰাৰ পিছত আমি 31 লাখ মহিলা
প্ৰথম পৰ্যায়ত এই আঁচনিখনৰ বাবে উপযুক্ত বুলি আমি ইনফৰমেশ্যন বা আমি তথ্য কালেক্ট কৰিছো। কিন্তু অসম চৰকাৰে ২৭ লাখ মহিলাক এই আঁচনিখনৰ সুবিধা দিব আমাৰ বাজেট অনুসৰি। কাৰণ আমি যদিও ৩০ লাখ মহিলাই পাছ কৰিছে, আমি ২৭ লাখ মহিলাকহে এই আঁচনিৰ সুবিধা দিব পাৰিম। সেইবাবে অহা কেইটামান দিনত ব্লক পৰ্যায়ত এই আঁচনিৰ চূড়ান্ত হিতাধিকাৰী নিৰ্বাচনৰ কাম আৰম্ভ হ'ব। কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল মন্ত্ৰী, বিধায়ক, প্ৰাক্তন বিধায়কৰ পৰিয়াল তেওঁলোকে এই আঁচনিখনৰ সুবিধা নাপাব। দ্বিতীয়তে, যিসকল ৰাজপত্ৰিত বিষয়া, গেজেটেড ক্লাছ 1 and ক্লাছ 2 অফিচাৰ, তেওঁলোকৰ পৰিয়ালেও এই আঁচনিৰ সুবিধা নাপাব। যিসকলৰ আমাৰ মদৰ দোকানৰ লাইচেন্স আছে, যিসকলৰ ঘৰত ব্যৱসায়িক ভিত্তিত ট্ৰাক্স আছে, জেচিবি আছে, বা যিসকলে আয়কৰ পৰিশোধ কৰে, তেনেকুৱা লোকেও বা তেনেকুৱা আই মাতৃয়েও এই আঁচনিখনৰ সুবিধা নাপাব। আৰু যিসকল আই মাতৃ মহালাখপতি হৈছে, তেওঁলোকক আমি এখন সুকীয়াকৈ আঁচনি দিম। যিহেতু অলৰেডি তেওঁলোকে বেংকৰ পৰা লাখ টকা লোনেই ল'লে, গতিকে 10,000 টকা লোৱাত ইয়াৰ প্ৰয়োজন নাই। কিন্তু তেওঁলোকক আমি সুকীয়াকৈ আৰু ভাল আঁচনি এখন দিয়াৰ বাবে আমি চিন্তা কৰিম। এই ধৰণে আমি যিটো মহিলাসকলক 10,000 টকা দিয়াৰ ঘোষণা কৰিছিলো, সেই আঁচনিখনক আমি চূড়ান্ত পৰ্যায়লৈ লৈ গৈছো। আৰু আঁচনিখনৰ শুভ উদ্বোধন এপ্ৰিল মাহত আমি বিহালী সমষ্টিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। অৰ্থাৎ প্ৰথম বিহালীৰ আই মাতৃসকলক এই টকা দি পেলাই এই আঁচনিখনৰ আমি শুভ উদ্বোধন কৰিম। তাৰপিছত প্ৰতিটো সমষ্টিতে একোখন মিটিং হৈ এই আঁচনিৰ টকা আমি সমষ্টি ভিত্তিক বিতৰণ কৰিম। যিসকল